हेलो गाइस, हम लोग इतना सच धज के कहा जा रहे हैं ये जानने के लिए सीखो ऐप डाउनलोड कीजिए। तो फाइनली गाइस আমি আহি পালো ৰাভা সাহিত্য সভা। ইয়া এইটো চাব পাৰে ৰাভা সাহিত্য সভাৰ গেটটো ইমান ধুনীয়াকৈ বনাই থৈ দিছে। মোৰটো ভালে লাগিছে, কিন্তু আপোনালোকৰ বা কিনে লাগিছে গম নাপাওঁ। চাব পাৰে এইবিলাক। তো গাইস ইফালে চাব পাৰে এইটো মূৰ্তিটো হৈছে আমাৰ ৰাভাসকলৰ দদান ৰজা, আৰু এইটো ষ্টেচুটো বনাই থৈ দিছে ইয়াতে, ধুনীয়াই লাগিছে বাৰু। আৰু এইটো হৈছে যেতিয়া মানে যুদ্ধ কৰি আছিল, যুদ্ধ কৰি থকা অৱস্থাৰ সময়ৰ মানে এইটো ষ্টেচুটো বনাই থৈছে, আৰু সেইটোকে দেখাবৰ কাৰণে ইয়াতে ষ্টেচুটো বনাইছে। আৰু পিছফালৰ পৰা মানে ইমান বেকগ্ৰাউণ্ড চাউণ্ড আহি আছে, কি ক'ম, সেইটো কাৰণে অসুবিধা হৈ আছে বহুত ভিডিঅ' বনাওঁতে। তো গাইছ সিফালেও চাব পাৰে মানে প্ৰত্যেকখন গাঁৱৰ পৰা মানে এখন এখনকৈ এনেকুৱা বনাব দিছে আৰু ঘৰ বনাব দিছে নাৰাৰে। সেইটো কাৰণে মানে প্ৰত্যেকখন গাঁৱৰে বনাইছে বোলে। চাব পাৰে ইয়াতে মন্দিৰ নিচিনা বনাই থৈ দিছে ইয়াতে স্থাপনা কৰিবলৈ। তো গাইছ মানে ময়ো ইমান ভালকৈ নাজানো, ময়ো ইবাৰে লাইফত ইবাৰেহে মোৰ ফাৰ্ষ্ট ৰাভা মিটিং এইটো পাইছোঁ। আৰু চাব পাৰে ইফালে ইয়াৰ ঘৰবিলাক বনাই থৈ দিছে ইয়াতে। যোনে যেনেকুৱা ডিজাইন কৰি কিনে বনাব পাৰে সেনেকৈ, যোনে যিমান ধুনীয়াকৈ বনাব পাৰে বনাবলৈ দিছে। আৰু ইয়াতে যোনে মানে যাৰটো বেছি ভাল হৈছে তাকে নম্বৰ দিছে, মানে সকলোকে নম্বৰ দিছে, কিন্তু মানে যাৰ বেছিকৈ ভাল হৈছে তাকে 1 নম্বৰ 2 নম্বৰ সেনেকুৱাকৈ দিছে। তো গাইছ চাব পাৰে এইটো হৈছে মানে মন্দিৰৰ গেট। এইটো ওপৰত যোনটো বনাই থৈছে এইটো গেটটো, আৰু ভিতৰত মানে মন্দিৰ আছে, আমি ইয়াতে পূজা কৰোঁ। তো গাইছ মানে ময়ো ইমান ভালকৈ গম নাপাওঁ, হ'লেও মানে যিমানখিনি জানো সিমানখিনি কৈ দিছোঁ। আৰু আমাৰ মানে দেউতাসকলে মা দেউতাসকলে জানে, মইতো ইমান নাজানো। তো ইফালে আৰু চাব পাৰে মানে যিমান কেইখন ৰাভা গাঁও আছে চবৰে ফ্লেগ উৰাইছে, ৰাভা ফ্লেগ উৰাইছে। ইয়াতে ইমানকেইটা ফ্লেগ আছে, মানে যিমান আমাৰ ওদালগুৰি ডিষ্ট্ৰিক্টত মানে যিমানকেইটা ৰাভা গাঁও আছে সকলো গাঁৱৰ পৰাই এখন এখন ফ্লেগ উৰাইছে। ইফালে চাব পাৰে ইমান ফ্লেগ আছে, আৰু সিফালেও আছে, বহুত আছে মানে। আৰু এইটো যোনটো অকলকৈ আছে এইটো মানে ৰাভা মিটিঙৰ পৰা উৰাইছে ফ্লেগটো। তো চাব পাৰে ইফালে মানে প্ৰগ্ৰামৰ কাৰণে ষ্টেজটো বনাই থৈ দিছে, প্ৰগ্ৰাম চলি আছে ইফালে ভিতৰত, আপোনালোকক দেখাম বলক গাইছ। তো চৰি গাইছ, মই ইয়াৰ চাউণ্ডটো দিব নোৱাৰিম, যিহেতু ইয়াৰ চাউণ্ডটো দিলে কপিৰাইট আহি যায়, তাৰ কাৰণে চাউণ্ডটো দিব নোৱাৰিম, বেয়া নাপাব। ইয়াৰ চাব পাৰে ইমান কণ কণ সৰু ছোৱালী নাচি আছে ষ্টেজৰ ওপৰত। তো গাইছ ক'বচোন কমেণ্টত ইয়াত যোনটো আমাৰ যোনটো ষ্টেজ বনাই থৈ দিছে এইটো ষ্টেজটো চাই পিনে কেনেকুৱা লাগিছে ক'বচোন। আমাৰ মানে আহোঁতে গাইছ বহুত দেৰি হৈছে, সেইটো কাৰণে বহুত লোকে গৈছে ঘৰলৈ। আৰু অহাকালি চাব পাৰিব কিমান মানুহ আহে। আৰু গাইছ অহাকালি মই ফেচবুকত লাইভ আহিম, আৰু যোনে যোনে মানে ফেচবুকত ভিডিঅ'টো চাই আছে সিহঁতেতো গমেই পাব, আৰু যোনে যোনে ইউটিউবত চাই আছে সিহঁতে মই ইয়াতে কমেণ্টত লিংক দি দিম, যাইখিনি ফ'ল' এটা কৰি দিব আৰু কালি লাইভত। আৰু গাইছ এইটো হৈছে আৰু এটা ছেকেণ্ড গেট। আৰু ইফালে চাব পাৰি ইয়াতে মানে দোকান পাতি যিমান আছে ইয়াৰ ভিতৰত আছে, চব দেখাম, চাব পাৰিব আপোনালোকে। তো চাব পাৰি গাইছ ইয়াৰ ইফালে দোকান পাতি আছে যিমান আছে ইয়াতে আছে। আৰু এইখন হৈছে আমাৰ ৰাভাবিলাকৰ মানে ৰাভাবোৰো যিমান ট্ৰাইবেল আছে চব জাতিৰে ইয়াতে কিতাপ পোৱা যাব। ইয়াতে আপোনালোকে যদি মিটিঙত আহে তো কিতাপবিলাক ল'ব পাৰিব যদি লাগে। ইয়াত চাওক লাইন লাইনকৈ একেলগে চব দোকান দিছে, ইফালে কিতাপৰ দোকান আছে, আৰু সিফালেও আছে বেলেগ বেলেগ দোকান দিছে। ইমান কিতাপ, এয়া লোকবিলাকে কিতাপবিলাক কিনি আছে। তো গাইছ ইফালে চাব পাৰি ইয়া চনপাপৰি দোকান দি থৈ দিছে ইয়াতে, আৰু বহুত কিবা কিবি আছে। আৰু ইফালে বাঁহেৰে বনোৱা মানে হাতেৰে বাঁহ লগত তৈয়াৰ কৰা ইফালে দোকানবিলাক দিছে, ফুলৰ টপবিলাক। মই এটা ল'ম বুলি ভাবিছিলোঁ, কিন্তু যেনেকৈ হাতেৰে কাম কৰিছে সেনেকুৱা দামে, কি কৰিম গাইছ, পইচা নাই লগত। আৰু ইফালে এইটোতো ক'বই নালাগে, গমেই পায় এইটো কি দোকান দিছে। আৰু ইয়াতে খাৰু লাগিলে লৈ যাব ইয়াৰ পৰা। তো ইয়াতে অফাৰ এটা চলি আছে বোলে, যদি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড আহিলে দামটো অকণমান কমকৈ ৰাখিব। আৰু ইয়াতে লগতে জিলাপি দোকান আছে, যদি খাব ইচ্ছা যায় খাই ল'ব। আৰু ইফালে গাইছ আৰু এটা ষ্টেজ বনাই থৈ দিছে, যিহত ষ্টেজত প্ৰগ্ৰাম কৰি আছে, গান গাই আছে, লোকবিলাকে চাই আছে আৰু আমি ঘূৰি আছোঁ। তো গাইছ ইফালে চাব পাৰে আমাৰ আটাৰ খেতিটো ইয়াতে, কাম কৰা লোকবিলাক ইয়াতে কাম কৰি আছে আৰু না, আমাৰ আটাৰ এইটো খেতি।
তো গাইছ মানে বহুত দিনৰ পৰা মানে চাব অহা নাই না সেইটো কাৰণে মানে আটা কৈছে যা অলপমান খেতিটো চাই বিজাই তো চাব কাৰণে আহিলো कैसा लगा मेरा मजाक তো গাইছ ইফালে চাব পাৰে ঘৰবিলাক বনাই থৈ দিছে সেইটো কাৰণে ভাবিলো অকণমান আমিও চাই আহোঁ বহুত মানুহ আছে তাৰ কাৰণে আমিও অলপমান সোমাই কিনে চালোঁ ইফালে দেখোন দুজনে ডান্স কৰি আছে আৰু ইফালে বহুত মানুহবিলাক বহি আছে ইয়াত চাব পাৰে ইয়াতে ঢেঁকী কিবা কৰি থৈছে ময়ো ভাবিলোঁ অলপমান ট্ৰাই কৰি চাওঁ ট্ৰাই কৰাত আৰু কিনো যায় হয়নে নহয় গাইছ আৰু চাব পাৰে এইটো হৈছে গৰু গোহালি বনাই থৈ দিছে সৰুকৈ আৰু ইফালে লাওৰ চাং বনাই থৈ দিছে খেৰপুঞ্জী এইটো গাহৰি বান্ধা কাৰণে বনাই থৈ দিছে চাগে মই ইমান গম নাপাওঁ ভালকৈ আৰু গাইছ ইয়াতে আহিলে ইয়া গৰম গৰম খাব ইয়া চুঙা পিঠা বনাই থৈ দিছে আৰু খাই চাই ইয়াতে দংকলৰ হাত ধুই ল'ব টেনশ্যন নাই আৰু এইফালে চাব ইমান ফটো উঠাইছে আৰু এইটো চাওক গাইছ এইটোতো গমেই পাইছে কি এইটো নকওঁ আৰু সকলোৱে জানে এইটো চালে গম পাই গ'ল তো গাইছ ইফালে চাব পাৰে সৰুকৈ ইমান ধুনীয়াকৈ এটা বাঁহেৰে মন্দিৰ বনাই থৈ দিছে আৰু ইফালে মোৰ লগটো অলপমান হেলান দি আছে বোলো ভাগৰ লাগিল তাৰ কাৰণে আৰু ইফালে চাইছোঁ যে এইটো চাইডতে শাল বনাই থৈ দিছে যোনটো গামোচা কাপোৰ বনাই নহয় না শাল আৰনাই চাৰনাইবিলাক যিবিলাক কামবাংবিলাক বনাই ইয়াত যত চাব পাৰে আপোনালোকেতো জানেই আৰু কি ক'ম আৰু তাৰ কাৰণে চাই কিনে ভাল লাগিল সেইটো কাৰণে ময়ো অকণমান ট্ৰাই কৰি চালোঁ ময়ো কাপোৰ বনাব পাৰোঁ নেকি বুলি কিনে নাই নোৱাৰোঁ গাইছ ক'ত পাৰিম আৰু আমি এইবিলাক কৰোঁ নাথাকোঁ না আৰু চাব পাৰি ইফালে ইমান ধুনীয়াকৈ এটা সৰুকৈ ভঁৰাল বনাই থৈ দিছে ভাল লাগিছে কিন্তু ইমান বাহিৰে এইটো লক্ষীমাই মায়ো ফটো দি থৈ দিছে আৰু গাইছ ইফালে খানা ম'ম' চিকেন যি খাব বিচাৰি ইয়াতে পাই যাব তো গাইছ ইয়াতে বিভিন্ন ধৰণৰ দোকান বহিছে কি ক'ম আৰু ইফালে দোকান সিফালে দোকান বাপৰে বাপ কিমান দোকান ইমান মুখেৰে কিন্তু লালটি পানী পৰি আছে হ'লেও খাব নোৱাৰোঁ পইচাই নাই অলপমান পাৰে যদিও অলপমান পইচা পঠাই দিব না গাইছ कोई तरीका है भीख मांगने का তো গাইছ এনে মজা কৰিছোঁ আপোনালোকে চিৰিয়াছলি নল'ব হা চাব গাইছ ইয়াতে গাহৰি মাংস পুৰি থৈ দিছে আহা ইয়াতে আৰু ইমান ভেৰাইটিজ খানা আহিছে কি ক'ম গাইছ কিমানো আৰু গাইছ বেক কেমেৰাৰে ভিডিঅ' বনাম সেইটো কাৰণে ভাবিলোঁ অলপমান ফ্ৰণ্টৰো ভিডিঅ' বনাই লওঁ আৰু চাব পাৰে মই বুকিছোঁ এইটো মোৰ লগ প্ৰদীপ আৰু ইফালে আছে সঞ্জয় আমি তিনিজনে ঘূৰিবৰ কাৰণে গৈছিলোঁ আৰু বেছি লগ নাই মোৰ যেনিবা লগৰীয়া আছে হ'লেও ইমান লগৰীয়াৰ লগত নাথাকোঁ তো গাইছ মই অহাকালি লাইভ ভিডিঅ'ত আহিম ফেচবুকত আপোনালোকে আহিব ভিডিঅ'ত তো গাইছ ইফালেও চাব পাৰে ইমান দোকান কি ক'ম তো গাইছ ইফালে আৰু এটা ষ্টেজ আছে বুলি কৈছিলোঁ নহয় নে এইটো ষ্টেজতে ল'ৰাটো ইমান ধুনীয়াকৈ ৰাভা গান মাৰি আছে কিন্তু আপোনালোকক শুনাব নোৱাৰোঁ যিহেতু ইউটিউবত আৰু ফেচবুকত কপিৰাইট আহি যায় তাৰ কাৰণে দিব নোৱাৰোঁ তো গাইছ আমি অলপমান টাইম শুনিলোঁ বহুত ধুনীয়া লাগিছিল তাৰ গানটো সেইটো কাৰণে শুনিলোঁ আৰু ইফালে চাব পাৰে ইয়াৰ ৰাভা ড্ৰেছ আমাৰ বহুত ধৰণৰ আছে কামবাং আছে তাৰপিছত গামোচা আছে ৱাছকোট আছে বহুত ধৰণৰ তো গাইছ বহুত ধুনীয়া বস্তু মানে বহুত ধুনীয়া ড্ৰেছ ওলাইছে আৰু এইবিলাক চব হাতেৰে নিজে বোৱা হয় এইবিলাক তাঁতত শালত বোৱা এইবিলাক তো গাইছ চাব পাৰে এইবিলাক আগৰ দিনৰ বস্তুবিলাক আমাৰ ৰজাসকলে যিবিলাক ইউজ কৰিছে মানে ৰজাৰ মানুহ আগৰ পুৰণি মানুহবিলাক এয়া চাব পাৰে এইবিলাক কি বস্তু মইতো ইমান নাজানো গাইছ কোনটো কি নাম কোনটো কি কয় সেইটো কাৰণে আপোনালোকক ভিডিঅ'টো দেখাই দি আছোঁ চাব এইবিলাক বহুত ধুনীয়া বস্তু আনি থৈ দিছে ইয়াতে মইতো এইবিলাক দেখাই পোৱা নাছিলোঁ লাইফত এইবাৰেই ফাৰ্ষ্ট দেখা পালোঁ গাইছ এইবিলাক এইটো চাগে ফান তো গাইছ ইফালে চাব পাৰে সৰু ল'ৰা ছোৱালীবিলাকনৰ প্ৰজেক্ট বনাই থৈ দিছে এইবিলাক বিল্ডিংবিলাক বনাই থৈ দিছে ধুনীয়াকৈ প্ৰদৰ্শনী হিচাপে ইয়াতে লৈ আনিছে দেখাইছে মানুহবিলাকনক ধুনীয়াই বনাইছে আৰু ইফালে ছাইডত চাইছোঁ মেকানিকেল চাওক এই মেকানিকেল ইয়াত দাদাজনে ভালকৈ বুজাই আছে আপোনালোকে এতিয়া চাউণ্ডটো শুনিব নোৱাৰিব যিহেতু বক্সৰ বহুত চাউণ্ড ওলাই আছে তাৰ কাৰণে শুনিব নোৱাৰিব ইয়াত বুজাই আছে কেনেকৈ কি কৰিব লাগে মেকানিকেল কাম ধুনীয়াকৈ বহুত সুন্দৰ কৰি সজাই থৈ দিছে আৰু দেখাই আছে
তো ফাইনেলি গেছ ভিডিঅ'টো এইখিনিলৈকে আছিল দিনত যিহেতু আহিব নোৱাৰিলোঁ বহুত কাম থকাৰ কাৰণে সেইটো কাৰণে ৰাতি আহি ভিডিঅ'টো বনালোঁ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব কমেণ্ট কৰি দিব আৰু যোনে যোনে ভিডিঅ'টো ফেচবুকত চাই আছে মই ইউটিউবৰ লিংকটো দি দিম এটা গৈ কিনে ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে যোনে ইউটিউবত চাই আছে সিহঁতে ফেচবুকত যাই কিনে ফ'ল' কৰি দিব মই লিংকটো দি দিম বাৰু তো গাইছ ঠাণ্ডাৰ কাৰণে কামবাংখন এনেকৈ মুখত গতাই মেৰাই লৈছোঁ বহুত ঠাণ্ডা পৰি আছে সেইটোৰ কাৰণে তো গাইছ মোৰ কওঁতে কিবা ভুলভন্তি হৈ যাব পাৰে তো ক্ষমা কৰি দিব কিবা যদি ভুলভন্তি হয় তো মিলতে হে আগলে ভিডিঅ' পে